দেশ ন মৰা মানুহে মৰাত ৰখাব নোৱাৰে আৰু কোন মানুহে বাচিব নোৱাৰে ন সৰু হওক ডাঙৰ হওক বুঢ়া হওক ন যোনবি একদিনটো মৰি যাব আমাৰ এইটো জীৱনটো খতম হৈ যাব কিন্তু কুৱেশ্যনটো ন আমি মৰা পাছত ক'ত যাম ন মৰা পাছত ক'ত যাম এইটো ডাঙৰ একটা কুৱেশ্যন আছে আৰু মৰাটো হ'লে আমাৰ কাৰণে স্পেচিয়েলি যোন মানুহে যীশু খ্ৰীষ্টক বিশ্বাস কৰে মৰাটো হ'লে এণ্ডিং নহয় ন কিন্তু একটা নতুন ষ্টাৰ্ট নতুন জাৰ্নি ন যোনটো নেকি ইটাৰনেল লাইফ ইটো আছে আৰু ইটো কেনেকৈ পাম ন এনে পচিবল আছে নেকি ন ইটাৰনেল লাইফ ইটাৰনেল জীৱন ইটো আমি আজি চাই লৈ যাম আৰু হয় ইটো পচিবল আছে কিদে ক'লে যীশু খ্ৰীষ্টহে আপোনাৰ আৰু মোৰ পাপ কাৰণে মৰিছে আৰু যীশু খ্ৰীষ্টহে তেহে ইটো নতুন জীৱন আৰু ইটাৰনেল লাইফটো আছে এতিয়া যেতিয়ালৈকে আমি বাইবেলত চাই গ'লে ডেথ ন মৰাটো হ'লে আমি ফাৰ্ষ্ট জেনেচিছ দেখি পায় আৰু এইটো মৰাটো হ'লে ডেথটো কেনেকৈ আহিছে ক'লে এইটো ঈশ্বৰৰ বাক্যটো ফুলফিলমেণ্ট হৈছে কেনেকৈ ফুলফিলমেণ্ট হৈছে ক'লে যেতিয়া ঈশ্বৰে আদাম আৰু ইভ কেনেকৈ কৈছে ন এইটো ফলটো নাই খাবি যদি তোমালোকে খাইছে ক'লে তোমালোকে মৰিব বুলি কৈছে আৰু আমাৰ ঈশ্বৰটো হ'লে তাৰ কথা কেতিয়াবি চেঞ্জ নকৰে ন সঁচা ঈশ্বৰ আছে যোনে তাৰ কথা ৰাখে আৰু তাৰ ৱৰ্ডছটো ফুলফিল কৰে এইটো ঈশ্বৰ আছে এইটো বুলি ঈশ্বৰে জানি বুজি দিছে বুলি নহয় কিন্তু মানুহৰ ডিছঅবিডিয়েঞ্চ আদাম আৰু ইভে ঈশ্বৰকে ডিছঅবিডিয়েঞ্চ কৰিছে ঈশ্বৰৰ কথা মানা নাই তাৰ পৰা ইটো কাৰণেহে মৃত্যু বা ডেথটো আহিছে আমাৰ এইটো পৃথিৱীতে এইটোতো হ'লে পাপৰ কনচিকুৱেঞ্চেছ ন চিনৰ কনচিকুৱেঞ্চেছ ঈশ্বৰে আমাকে চইচ দিছিলে কিন্তু আমি এইটো চইচটো তাৰ এগেইনষ্টে ঈশ্বৰৰ ইচ্ছাৰ এগেইনষ্টে আমি ইউজ কৰিছোঁ আৰু তাৰপৰা আমাৰ আৰু ঈশ্বৰৰ মাজতে যোনটো নেকি ৰিলেশ্যনশ্বিপ আছিলে এইটো ভাঙি গ'ল ঈশ্বৰ আৰু আমাৰ মাজতে একটা ডাঙৰ গেপ ডিষ্টেঞ্চ ন দূৰ হৈ গ'ল ঈশ্বৰৰ পৰা আমি দূৰ গুচি গৈছোঁ আমিহে পাপ কৰাৰ কাৰণে কিন্তু আমাৰ কাৰণে গুড নিউজ ন এইটো যোনটো ঈশ্বৰৰ পৰা আমি দূৰ গুচি গৈছিলোঁ কিন্তু এইটো ঈশ্বৰে আৰু আহি কিনি এইটো ৰিলেশ্যনশ্বিপটো ৰিকনচাইল কৰিছে তো আহক আজি আমি ঈশ্বৰৰ বাক্য পৰা চাম আজিৰ ঈশ্বৰৰ বাক্যটো হ'ল 1 Corinthians chapter 15 verses 1 to 3 পঢ়ি লৈ যাম মই ঈশ্বৰৰ বাক্য একবাৰ পঢ়ি লৈ যাম Now brothers and sisters I want to remind you of the gospel I preached to you which you received and on which you have taken your stand By this gospel you are saved if you hold firmly to the word I preach to you otherwise you have believed in vain For what I received I pass on to you as of first importance that Christ died for our sins according to the scripture itu ঈশ্বৰৰ বাক্য আছে এটা যেতিয়া আমি ঈশ্বৰৰ বাক্য চাই গ'লে ন এটা পৌলে কৰিন্থিয়ানছ মণ্ডলী মানে ৰিমাইণ্ড কৰি আছে আমি এইটো যেতিয়া 1 Corinthians chapter 15 তো গোটেই এইটো পঢ়িলে আমি ইয়াতে ৰিজাৰেকশ্যনৰ বাৰেতে আৰু জিজাছ খ্ৰাইষ্টৰ ন চেক্ৰিফিচিয়েল ডেথ তাৰ বাৰেতে আছে তো আমি ভাৰ্স 4 পাতো আমি নেক্সট ভিডিঅ'ত চাই যাম ৰিজাৰেকশ্যন বাৰেতে ন এক্সট্ৰা সানডে এইটো চাম কিন্তু আজি আমি ভাৰ্স 1 আৰু 3 তে ন ভাৰ্স 1 পৰা 3 তে আমি কি দেখি পাই গ'ল ন পৌলে কৈছে ন ব্ৰাদাৰ্ছ এণ্ড সিষ্টাৰ মানে সঁচা তাৰ নিজৰ ককাই ভাই কথা কোৱা নাই কিন্তু কৰিন্থিয়ান মণ্ডলী মানুহবিলাক কাৰণে কৈ আছে মই আপোনালোকক ৰিমাইণ্ড কৰিব মন আছে আৰু এইটো কি ৰিমাইণ্ড কৰিব মন আছে ক'লে অফ দ্য গস্পেল কৈছে যোনটো নেকি তোমালোকক প্ৰিচ কৰিছিলোঁ কৈছে আৰু এইটো গস্পেলটো কি আছে ক'লে মানে যীশু খ্ৰীষ্টই ন আমাৰ জাগাতে সাবস্টিটিউশন ডেথ বুলি কয় আমি ন আপুনি আৰু মই মৰা জাগাতে আপোনাৰ আৰু মোৰ পাপ কাৰণে এই ক্ৰুচতে তাৰ জীৱনটো দিছে আমি নিজকে বাচাব নোৱাৰে আছিলে ন কিন্তু এইটো কাৰণে ঈশ্বৰে একটা পবিত্ৰ ঈশ্বৰ মানুহ হৈ কিনি আপুনি আৰু মোৰ নিচিনা হৈ কিনি এইটো পৃথিৱীতে আহি কিনি থাকিছে আমাৰ নিচিনা জীয়াই থাকিছে কিন্তু পাপ কৰা নাই আৰু লাষ্টে ন আমাৰ মৰিব জাগাতে ই মৰি কিনি আমাকে এইটো পাপ পৰা বচাই দিছে এইটো পাপৰ বন্দেজ ন আমি পাপৰ জালতে ফাঁচি আছিলোঁ নিজকে বাচাব নোৱাৰে একটা হেল্পলেছ একটা হোপলেছ আছিলোঁ কিন্তু এইটো ঈশ্বৰটোহে যোন মানুহে আমাকে বনাইছে এইটো ঈশ্বৰে আহি কিনি আপুনি আৰু মোৰ জাগাতে মৰিছে আৰু উঠনি কোৱা নিচিনা চাবি পাপটো হ'লে আমিহে কৰিছোঁ ঈশ্বৰৰ এগেইনষ্টে ন একটা পবিত্ৰ ঈশ্বৰৰ এগেইনষ্ট আমিহে কৰিছোঁ আৰু এইটো পাপ আমাৰ মাজতে ঈশ্বৰ আৰু আপোনাৰ আমাৰ মাজতে মানুহৰ মাজতে ৰিলেশ্যনশ্বিপটো ভাঙি গৈছিলে ন ৱৰ্শ্বিপটো পুৰা ভাঙি গৈছিলে আৰু একটা ডাঙৰ ৱাল ডাঙৰ একটা গেপ আছিলে কিন্তু যীশু খ্ৰীষ্ট আহি কিনি এইটো গেপটো ফুলফিল কৰি দিছে ন একটা ব্ৰিজ নিচিনা আমাৰ আৰু ঈশ্বৰৰ মাজতে ন একটা দলং নিচিনা থাকি গ'ল যীশু খ্ৰীষ্ট যাতে আমি তাৰ বাবা ঈশ্বৰৰ লগতে আমি ৱৰ্শ্বিপ ৰিলেশ্যনশ্বিপ ন আমি কৰিব পাৰিম আৰু এইটো পচিবল হৈছে খালি যীশু খ্ৰীষ্টৰ দ্বাৰাই আমি ভাবি চাওঁ ন একটা একো গলতি নাথাকা ঈশ্বৰ একটা পবিত্ৰ একটা সঁচা ঈশ্বৰে আপুনি আৰু মোৰ নিচিনা পাপী মানুহৰ কাৰণে মৰিছে ন এইটো ৰিমাইণ্ড কৰি চাবি
ইটো পল এইখিনি ইটো গস্পেল যোনটো নেকি আমি তহঁতিকে প্ৰিচ কৰিছিলো ইটো ৰিমাইণ্ড কৰি আছে আৰু ৱাৰ্ডছটো কি কৈছে ইটো গস্পেল পাই তোমালোকে বাচিছে আৰু ইটো গস্পেল পাই তোমালোকে ষ্ট্ৰং ন একদম ফাৰ্মলি ষ্টেণ্ড কৰি আছে বা থাকি আছে কৈছে ন আৰু এইটো যোনটো গস্পেলটো পলে প্ৰিচ কৰিছে এইটো হলে এনে একটা কাহানী ন একটা মিছা কাহানী নহয় কিন্তু একটা সঁচা আছে আৰু যেতিয়া নেকি কৰিন্থিয়ান মন্দিৰ এইটো পল এইটো লিখি আছিলে এইটো কৈ আছিলে এইটো সময়তে যোন মানুহে যীশু খ্ৰীষ্টক দেখিছে এইটো মানুহ লগে জিন্দাটো আছিলে আৰু এইটো কাৰণে কৈ আছে পলে কি ক'ব বিচাৰিছিল চাবি গস্পেল যোনটো নেকি তোমালোকে গস্পেল পা তহঁতি একটা নতুন জীৱন অনন্ত জীৱনটো পাইছে এইটো গস্পেলটো হলে ন এনে মিছা কাহানী বেলেগ ধৰ্মৰ ৰিলিজনৰ কাহানী নিচিনা ন একটা মিথোলজিকেল কাহানী নহয় কিন্তু একটা হিষ্টৰিকেল ফেক্ট আছে আপোনালোকে দেখিছে আপোনালোকে শুনিছে ন আৰু এইটো এভিডেন্সটো আপোনালোকে দেখিছে আৰু এইটো মিছা নহয় এইটো কথা ক'ব বিচাৰিছে আৰু এইটো গস্পেলে খালি কোৱাই নহয় কিন্তু এইটো গস্পেলে তোমালোকক বচাইছে ন এইটো গস্পেলে তোমালোকক অনন্ত জীৱন দিছে আৰু এইটো গস্পেলতেহে তোমালোকে একটা ষ্ট্ৰং থাকি আছে আৰু ভাৰ্স 3 তে কৈছে ন for what I have received I pass on to you as of first importance that Christ died for our sins according to the scripture no মই যোনটো ৰিসিভ কৰিছো আমি Acts chapter 9 তে দেখিলে গম পাই কি পলটো ন Jesus Christ ৰ এনকাউন্টাৰ কৰিনি ই গস্পেলটো ন ফাৰ্স্ট আমি ই এনকাউন্টাৰ কৰিছে আৰু ই যিটো ৰিসিভ কৰিছে ন যোনটো হসা ই ৰিসিভ কৰিছে ইটো হসাটোহে মই আপোনালোকক প্ৰচাৰ কৰিছো আৰু ইটো হসা দ্বাৰাহে মই বি বাচিছো আৰু আপোনালোকে বাচিছে পলে ৰিমাইণ্ড কৰিছে কৰিন্থিয়ান মন্দিৰ ন মই তাতে একো মানে ন মিক্স মাছ কৰা নাই বা এইটো হসা যোনটো মই পাইছো এইটো হসাটো মই সেম মানে মই তোমালোকক ডেলিভাৰ কৰিছো বা প্ৰচাৰ কৰিছো ন তাতে মই একো মিছা মোৰ কথা বা লোকৰ কাহানী এড কৰা নাই কিন্তু যোনটো হসা আছে মই এতিয়াও কৈছো আৰু এইটো হসাটো কি আছে কলে মানে Christ died for our sins আৰু এইটো হলে মানে গুড নিউজ ন গস্পেল কিলে গলে মই উঠনি কোৱা নাই যীশু খ্ৰীষ্ট হলে আমাৰ পাপ কাৰণে মৰিছে ন Christ died for our sins according to the scripture and according to the scripture no according to the Bible why scripture kole text no isor bakyo dwara goise to scripture ki kole hoy kole mane etia jena moi pam sane video koisu ki Israel manu Jews manu lage no isor to messiah to ahibo bole wait rukhi asle eti Bible bhal jane Old Testament no especially to jiten ke ami Isaiah chapter 53 sale gom bai ki mane Jesus Christ to ahibo aru muribo no পাপী মানুহ কানে সাফার কৰিব দুখ কষ্ট হ'ব টৰ্চাৰ কৰা যাব তাকে ক্ৰুচিফাই কৰি দিয়া হ'ব বুলি আইজায়া 53 তে আমি পঢ়িলে গম পাই ইটো নে পলে কৈ চাবি যোনটো গস্পেল যোনটো তোমালোকে ৰখি আছিল ইটো গস্পেল ইটো জিজাস খ্ৰাইষ্ট ইটো ঈশ্বৰটো আহিছে ন আৰু স্ক্ৰিপচাৰটো ফুলফিল হৈছে বুলি মানে খালি হিষ্টৰিকেল এভিডেন্স নহয় কিন্তু স্ক্ৰিপচাৰ বা ন টেক্সট টু বাইবেল বি ঈশ্বৰ কথাটো বি প্ৰুফ কৰি আছে চাবি তোমালোকে যোনটো মেসায়াক ৰখি আছিল ন ইটো মেসায়াটো মই তোমালোকক প্ৰচাৰ কৰিছো গস্পেলটো তোমালোকক প্ৰচাৰ কৰিছো আৰু ইটো মেসায়াটো হলে হসা ঈশ্বৰ আছে আৰু ইটো ঈশ্বৰতে তোমালোকে সালভেশনটো পাইছে ইটো ঈশ্বৰতে তোমালোকৰ বিশ্বাসটো ষ্ট্ৰং আছে ন ইটো গানে কৈছে এতিয়া আমি আপা কি গম পাই গলে মানে স্ক্ৰিপচাৰ বাইবেলটো হলে কনসিস্টেন্সি ন একদম জেনেসিস পালনি ৰেভেলেশন চালে মানে তাতে একো কন্ট্ৰাডিকশন নাই কিন্তু একজনকে কমপ্লিমেন্টাৰী আৰু কনসিস্টেন্সি আছে ন তাতে তো কিলে গলে ইটো ঈশ্বৰ বাক্য হয় আৰু ইটো হসা বাক্য হয় আৰু ঈশ্বৰ বাক্য কিতাবি মিছা নকয় ন কিলে গলে ঈশ্বৰটো কিতাবি মিছা হ'ব নোৱাৰে আৰু ঈশ্বৰ বাক্যটো হলে হসা আছে কিলে গলে আমাৰ ঈশ্বৰটো বি হসা আছে আৰু ঈশ্বৰে উঠনি মই কোৱা নাই ঈশ্বৰে তাৰ বাক্য কিতাবি ফেল নকৰে ই যি প্ৰমিস কৰে যি কয় ইটো ফুলফিল কৰে আৰু আমি ইয়াতে দেখি পাই যে পলে ন আইজায়াটো কোট কৰিছে চাবি ঈশ্বৰে কোৱা ন কিছুমান 100 সাল আগেতো কোৱাটো আজি ফুলফিল হৈছে আৰু ই তাৰ পইণ্ট কি ক'ব বিচাৰিছে গলে জিজাস খ্ৰাইষ্ট ন আপোনাৰ মোৰ পাপ কাৰণে মৰাটো স্ক্ৰিপচাৰ বেছ আছে হিষ্টৰিকেল বেছ আছে ন আপোনালোকে ভেৰিফাই কৰিব পাৰে এইটো এটা হসা আছে বুলি কৈছে তো আশা কৰি আছো ন আজি আৰু ঈশ্বৰ বাক্যৰ দ্বাৰা আপোনালোকে আশীৰ্বাদ হৈছে আমি গুড ফ্ৰাইডে আমি সদায় সেলিব্ৰেট কৰি কিন্তু আমি জাস্ট একটা কালচাৰ ট্ৰেডিশন নিয়া কৰি ন চাৰ্চতে আহিব যাব এনেকৈ কিন্তু সিৰিয়াস আছে ন কিলে গলে যীশু খ্ৰীষ্টই তাৰ খুনটো দিছে আপোনাৰ আৰু মোৰ পাপ কাৰণে যোনটো নেকি ঈশ্বৰৰ আপোনাৰ আমাৰ মাজতে একটা গেপ একটা ৰিলেশনশ্বিপ ভাঙি গৈছিলে এটো যীশু খ্ৰীষ্টৰ দ্বাৰাহে বিল কৰিছে বনাইছে ওয়ান সেকেন্ড আৰু যীশু খ্ৰীষ্টতে এটা পসিবল আছে আমাৰ ইটাৰনেল লাইফটো এটা কিমান আচৰিত কথা নহয় নেকি ভাবি চাওক একটা পবিত্ৰ একটা ইনোসেন্ট একো গিল্টি না থাকা একটা পবিত্ৰ রাইটিয়াস আৰু একদম হসা ঈশ্বৰটো ন হে আহিকিনি একটা ক্রিমিনাল নিচিনা ন ক্ৰুজতে আপুনি আৰু মোৰ কাৰণে জীৱন দিছে তাৰ লাইফটো দি দিছে আপুনি যাতে আপুনি আৰু মই বাচক ইটো পাপ পৰা যাতে আপুনি আৰু মই একটা অনন্ত জীৱন ইটাৰনেল হোপটো পাওক ন যোন পৃথিৱীৰ মানুহে নাই ইটো যীশু খ্ৰীষ্টতে আছে তো কাৰণে ওয়ান্স अगेन আজি ন ঈশ্বৰ পৰা
এইটো অনন্ত জীৱন যোনটো একটা ফ্ৰী গিফ্ট আছে এইটোতো গ্ৰহণ কৰক আৰু এইটো গ্ৰহণ কেনেকৈ কৰিম ক'লে আমাৰ পাপ পৰা ৰিপেণ্ট কৰক ন ঈশ্বৰ মইতো পাপী আছো পাপে থাকি আছো মোকে মাফ কৰক বুলি ঘূৰি আহক ন আপোনাৰ জীৱন পৰা একদম ঘূৰি কিনি ঈশ্বৰকে দিয়ক সাৰেণ্ডাৰ কমপ্লিট সাৰেণ্ডাৰ কৰক আধা আধি নহয় কিন্তু কমপ্লিট সাৰেণ্ডাৰ কৰক আৰু যীশু খ্ৰীষ্টতেহে এইটো ইটাৰনেল হোপ ইটাৰনেল লাইফ তো আছে বেলেগ কোনো ধৰ্ম কোনো ভগৱানতে নাই কিন্তু মাত্ৰ যীশু খ্ৰীষ্টতে ওৱান্স এগেইন হেপী গুড ফ্ৰাইডে সব কাৰণে উইশ কৰি আছো আৰু ঈশ্বৰৰ আশীৰ্বাদ থাকক আৰু নেক্সট ভিডিঅ'ত আমি চাম ন ৰিজাৰেকশ্যন যীশু খ্ৰীষ্টই ৰিজাৰেকশ্যন হোৱাটো এতিয়া ভাৰ্ছ 4 চাম ন এইটো বি একটা হিষ্টৰিকেল বেছ আছে এভিডেন্স আছে এনে মিথলজিকেল বা এনে মিছা মিছি কাহিনী নহয় এইটো আমি নেক্সট ভিডিঅ'তে চাম এতিয়ালৈকে আপোনালোকে চবে ভালকৈ থাকিব ভালকৈ চেলিব্ৰেট কৰিব